हेलो फ्रेंड्स एवरेज बा गड़ सम्पर्के किछुमान इम्पर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আইছো ग्रेड 4 और आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ बहुत इम्पर्टेन्ट হয় চাওক प्रथम क्वेश्चन नम्बर 1 प्रथम 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান এটা চাওক এটা হৈ যোৱা পৰীক্ষাত অৰ্থাৎ ড্ৰাইভিং পোষ্টৰ যেটো পৰীক্ষা আছিল এটো পৰীক্ষাতে এই কোৱেশ্চনটো আহিছিল গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব লাগিব চাওক क्वेश्चन नम्बर 1 प्रथम 10টা স্বাভাৱিক সংখ্যাৰ গড় কিমান চাওক অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক্সৰ জৰিয়তে আমি এটো সমাধান কৰিম ইয়াতে প্ৰথমে কোৱেশ্চনটো আপোনালোকে বুজি পাব লাগিব কোৱেশ্চনত দিয়া হৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যা प्रथम 10টা ক্ৰমিক বা प्रथम 10টা স্বাভাৱিক সংখ্যা তেনেহলে प्रथम 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ হলে যেটো আমাৰ ফৰ্মুলা আছিল n + 1 / 2 জাস্ট আপোনালোকে এইটো ফৰ্মুলা মনত ৰাখিব এইটো ফৰ্মুলাৰ জৰিয়তে আমি এই অংকবোৰ অতি কম সময়ৰ ভিতৰতে 5 সেকেন্ডৰ ভিতৰতে সমাধান কৰিব পাৰি ইয়াতে চাওক ইয়াতে যিমান ডাঙৰ সংখ্যা নিদিয়ক কিয় আমি জাস্ট এই ফৰ্মুলাটো এপ্লাই কৰিম n + 1 / 2 ইয়াতে n মানে কি যেটো ভ্যালু দিয়া থাকিব ইয়াতে প্ৰথম 10টা n ৰ মান 10 হ'ব ইয়াতে প্ৰথম 20টা থাকিলে n ৰ মান কিমান হ'ব 20 ইয়াতে প্ৰথম 100টা থাকিলে n ৰ মান কিমান আহিব 100টা ওকে ইয়াতে 10টা বুলি কোৱা হৈছে সেই কাৰণ n ৰ মান কিমান দিব লাগিব 10 দিব লাগিব ওকে n + 1 সো 10 + 1 / 2 ओके सो 10 + 1 11 / 2 सो 11 ক 2 দিয়ে ডিভাইড কৰিলে কিমান আহিব 5.5 ओके सो অপশন নম্বৰ সি টো কারেক্ট হ'ব সক একেবাৰে কম সময়ৰ ভিতৰতে এইবোৰ আমি সমাধান কৰিব পাৰো সক क्वेश्चन নম্বৰ 2 আৰু এটা एग्जांपल প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ গড় কিমান সো একেই ফৰ্মুলা আমি ইউজ কৰিম কৰ প্ৰথম 20টা স্বাভাৱিক সংখ্যা বুলি কৈছে সেই কাৰণে ফৰ্মুলাটো কি আছিল আমাৰ n + 1 / 2 ओके n ৰ মান কিমান হ'ব ইয়াতে 20 সো 20 + 1 / 2 ओके सो 20 + 1 21 / 2 सो 21 ক 2 দিয়ে ডিভাইড কৰিলে কিমান আহিব 10.5 ओके सो অপশন নম্বৰ এ টো কারেক্ট হ'ব সক क्वेश्चन নম্বৰ 3 प्रथम 20টা যুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান সক এটো বেলেগ টাইপৰ क्वेश्चन কিন্তু একেবাৰে ইজি হয় ইয়াতে প্ৰথম 20টা স্বাভাৱিক সংখ্যা বুলি কোৱা হৈছিল ইয়াতে জাস্ট প্ৰথম 20টা যুগ্ম স্বাভাৱিক সংখ্যা তাতে যুগ্ম বুলি কোৱা নাছিল ক্ৰমিক বা স্বাভাৱিক সংখ্যা ইয়াতে 20টা যুগ্ম স্বাভাৱিক সংখ্যা ওকে সো প্ৰথম 20টা যুগ্ম স্বাভাৱিক সংখ্যাৰ কাৰণে বেলেগ ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব ओके सो ফৰ্মুলাটো একেবাৰে ইজি হয় n + 1 ओके এই ফৰ্মুলাটো জাস্ট এপ্লাই কৰিব লাগিব যেতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যা দিয়া থাকিব n + 1 / 2 যেতিয়া যুগ্ম স্বাভাৱিক সংখ্যা দিয়া থাকিব তেতিয়া ফৰ্মুলাটো হল n + 1 একেবাৰে ইজি হয় সো n মানে কিমান দিয়া আছে 20 সো 20 + 1 সো 20 লগত 1 যোগ কৰিলে কিমান 21 সো অপশন নম্বৰ ডি টো কারেক্ট সক কম সময়ৰ ভিতৰতে এইটো ফৰ্মুলা জৰিয়তে আপোনালোকে এইবোৰ সমাধান কৰিব পাৰিব সক क्वेश्चन নম্বৰ 4 আৰু এটা एग्जांपल লৈছো প্ৰথম 50টা যুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান সো ইয়াতে ফৰ্মুলাটো কি আহিব n + 1 ओके सो n ৰ মান কিমান দিয়া আছে 50 ओके सो 50 + 1 51 सो অপশন নম্বৰ বি টো কারেক্ট হ'ব সক क्वेश्चन নম্বৰ 5 প্ৰথম 10টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান ইয়াতে অযুগ্ম বুলি কোৱা হৈছে গতিকে বেলেগ টাইপৰ হৈ গল প্ৰথমতে ক্ৰমিক স্বাভাৱিক সংখ্যা n + 1 / 2 তাৰ পিছত আছিল যুগ্ম স্বাভাৱিক সংখ্যা n + 1 এতিয়া প্ৰথম 10টা অৰ্থাৎ অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কেনে উলিয়াব লাগে এটো আৰু ইজি হয় একেবাৰে ইজি হয় জাস্ট এটো ফৰ্মুলা হল n ওকে ফৰ্মুলাটো কি হৈছে n বহাব লাগে সো প্ৰথম 10টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় ইয়াত n মানে কি যেটো সংখ্যা দিয়া থাকিব ইয়াত n ৰ মান কিমান দিয়া আছে 10 ওকে গতিকে অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব 10 হ'ব অপশন নম্বৰ এ টো কারেক্ট হ'ব সক অযুগ্ম স্বাভাৱিক সংখ্যা দিয়া থাকিলে যেটো ভ্যালু দিয়া থাকিব হেটো হ'ব হেতৰ গড় ওকে সো ফৰ্মুলাটো কি আছিল কেৱল n সক তেনেকুৱা টাইপৰ আৰু এটা क्वेश्चन প্ৰথম 100টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান ফৰ্মুলাটো কি আছিল আমাৰ n ওকে ইয়াতে n ৰ মান কিমান আছে 100 সো প্ৰথম 100টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব 100 অপশন নম্বৰ বি টো কারেক্ট সক কিমান কম সময়ৰ ভিতৰতে আমি এইবোৰ সমাধান কৰিব পাৰি আছো সক क्वेश्चन নম্বৰ 7 প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় কিমান সক ইয়াতে বৰ্গ বুলি কোৱা হৈছে গতিকে ফৰ্মুলাটো অলপ বেলেগ হ'ব ओके सो যেতিয়া স্বাভাৱিক সংখ্যাৰ বৰ্গ বুলি কোৱা থাকিব তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিব লাগিব n + 1 * 2n + 1 / 6 ओके জাস্ট এই ফৰ্মুলাটো আপোনালোকে এপ্লাই কৰিব এখন অলপমান ক্যালকুলেশন কৰিব লাগিব n মানে কি যেটো সংখ্যা দিয়া থাকিব 10 সো 10 + 1 ओके 10 + 1 * 2 * 10 + 1
ডিভাইড বাই 6 ওকে সো 10 প্লাস 1 11 ইয়াতে কি আছে ইনটু 2 ইনটু 10 20 20 প্লাস 1 21 ডিভাইড বাই 6 3 দুগুণ 6 3 হাত গুণ 21 ওকে 11 ইনটু 7 77 ডিভাইড বাই 2 ওকে সো 77 ডিভাইড বাই 2 77 আধা কিমান আইব 38.5 সো অপশন নম্বৰ সি টো কারেক্ট হ'ব সব জাস্ট খালি এই ফর্মুলাটো ইউজ কৰিব লাগিব যেতিয়া স্বাভাৱিক সংখ্যা বৰ্গ বুলি কোৱা থাকিব সব আৰু এটা কোৱেশ্চন প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় কিমান সো ইয়াতে 20টা বুলি কোৱা হৈছে সো ফৰ্মুলা কি আছিল n + 1 ওকে n + 1 তাৰ পিছত আহিব twice n + 1 ডিভাইড বাই 6 ওকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব n ৰ মান কিমান 20 সো 20 + 1 তাহলে 2 into 20 plus 1 divided by 6 okay so 20 plus 1 21 into 2 into 20 40 40 plus 1 41 divided by 6 okay so 21 আৰু 41 পূৰণ কৰিব লাগিব so এতে কটাকটি কৰিব পাৰো so 3 দুগুণ 6 3 হাত গুণ 21 okay so 7 আৰু 41 পূৰণ কৰিলে কিমান পাও 287 হাত এক গুণ হাত 4 গুণ 28 287 ডিভাইড বাই 2 সো 287 ইয়াৰ আধা অৰ্থাৎ 2 দি ডিভাইড কৰিলে কি ভ্যালু আহিব ইয়াৰ ভ্যালুটো আহিব সক 143.5 ওকে গতিকে অপশন নম্বৰ এ টো কারেক্ট হ'ব 143.5 সক কোশ্চেন নম্বৰ 9 1 পৰা 30 লৈকে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় হ'ব একেই ফৰ্মুলা আমি এপ্লাই কৰিম ফৰ্মুলাটো কি আছিল n + 1 twice n plus 1 divide by 6 okay এই ফর্মুলাটো এপ্লাই কৰিব লাগিব ইয়াতে n 1 পৰা 30 লৈকে অৰ্থাৎ লাষ্টৰ সংখ্যাটো লিখিব লাগিব ইয়াতে n ৰ মান 30 30 plus 1 তাৰ পিছত 2 into 30 plus 1 divide by 6 30 plus 1 31 into 2 into 30 60 60 plus 1 61 divide by 6 okay 31 আৰু 61 পূৰণ কৰিলে কিমান আহিব চাওক 61 31 1 6 3 3 6 গুণ 18 1 6 যোগ 3 9 8 1 1891 1891 ডিভাইড বাই 6 সো 1891 ডিভাইড বাই 6 এটো কটাকটি কৰিলে ভ্যালু পাম আমি 30 ভ্যালু পাম 315.16 এনেকুৱা এটা ভ্যালু পাম 315.16 এটো আপোনালোকে ক্যালকুলেশন কৰি চাব 315.16 গতিকে অপশন নম্বৰ বি টো কারেক্ট হ'ব 315.16 গতিকে 1 পৰা 30 লৈকে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় হ'ব 315.16 চাওক এনেকুৱা ফৰ্মুলাৰ জৰিয়তে আপোনালোকে অতি কম সময়ৰ ভিতৰতে গড় উলিয়াব পাৰিব সংখ্যাবোৰ যিমান ডাঙৰ নিদিয়ক কিয় আপোনালোকে জাস্ট এই ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব জাস্ট চাব লাগিব যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা নে বৰ্গ এটো চাব লাগিব ওকে সো এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিস কৰিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত মেথছৰ আৰু বিভিন্ন টপিকৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ওকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।